নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ #1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনালোক আমি দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে, খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ MNC কোম্পানীৰ ভালেমান ভেকেঞ্চি আপোনালোকৰ আহিছে আৰু মেনুফেকচাৰিং কোম্পানীৰো ভেকেঞ্চি আছে আৰু ডিউটি 8 ঘণ্টা এনেকুৱা ধৰণৰ বহুত ভেকেঞ্চি আছে। MNC কোম্পানী বুলিয়ে নহয়, শিক্ষকৰ চাকৰি, চেলছৰ চাকৰি আৰু ভালেমান চাকৰি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক, মই বুজাই দি আছোঁ। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই চাই ল'ব পাৰে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি চলি আছে। নিজৰ ডিষ্ট্ৰিক্টতে যদি এটা চাকৰি কৰিব খোজে তেতিয়াহ'লে চাব পাৰে। যোৰহাট, গোলাঘাট চব ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে, প্ৰায়ভাগ চাব পাৰে। আৰু আছাম প্ৰাইভেট জব ভেকেঞ্চি 2024 চাব পাৰে, এইটো ভেকেঞ্চি। মাৰুতি চুজুকি কোম্পানীৰ ভেকেঞ্চি চলি আছে, ICICI বেংকৰ ভেকেঞ্চি চলি আছে, জিঅ' কোম্পানীৰ ভেকেঞ্চি চলি আছে, গুৱাহাটী প্ৰাইভেট জব ভেকেঞ্চি চলি আছে, উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ইণ্টাৰভিউ আজি আছে, ফ্লিপকাৰ্টৰ ভেকেঞ্চি অল আছাম চলি আছে। চ' বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে MNC কোম্পানীৰ চাকৰি মুকলি কৰা হৈছে। MNC কোম্পানীৰ নিযুক্তি আৰু 20,000 মান্থলি পাব। ৰুমটো ফ্ৰী দিয়াব। চবকেইটাত চাকৰি ৰুম ফ্ৰী নাপায়, এটা কোম্পানীতহে আপোনালোকৰ ৰুমটো ফ্ৰী পাব। মই দেখাই দি আছোঁ কোনটো কোম্পানীত ৰুমটো ফ্ৰী দিয়া হ'ব। চ' 8 ঘণ্টা ডিউটি হ'ব। চ' বহুত ভাল এটা ফেচিলিটি। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়া গম পাব কোনটো চাকৰিত ৰুমটো ফ্ৰী দিব। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপ্ৰেছ ইকম এক্সপ্ৰেছৰ পৰা ভেকেঞ্চি, খাৰুপেটীয়াৰ পৰা। লাষ্ট মাইল ছুপাৰভাইজাৰৰ ভেকেঞ্চি, এইটো কাৰণে এক্সিলেণ্ট কমিউনিকেশ্যন, পজিটিভ এটিটিউড আৰু এক্সপাৰ্ট ইন এক্সেল হ'ব লাগিব, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, চেলাৰী হ'ব নেগচিয়েবল, লোকেশ্যন হ'ব খাৰুপেটীয়া, আছাম। চ' ইণ্টাৰেষ্ট যদি হয় তলত ইমেইল ID দি আছে, এপ্লাই কৰিব পাৰে 21 জুনৰ ভিতৰত। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে এইটো হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। আৰু ব্ৰেকেটত খাৰুপেটীয়া বুলি লিখি দিব। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে দুটা, চেলছ অফিচাৰ, এটা কালাৰ কোডিং ৰুফিং চিট মেনুফেকচাৰিং কোম্পানী অৰ্থাৎ এটা MNC কোম্পানীৰ পৰা ভেকেঞ্চি, গুৱাহাটী আৰু তেজপুৰ আৰু কামৰূপ, গুৱাহাটী, শোণিতপুৰ, তেজপুৰ। চেলছ অফিচাৰ ভেকেঞ্চি, চেলছ আৰু মাৰ্কেটিং ডিপাৰ্টমেণ্টৰ কাৰণে। এইটো কাৰণে আপোনালোকৰ যদি অভিজ্ঞতা আছে 2 পৰা 3 বছৰ ইন বিল্ডিং মেটেৰিয়েল ইণ্ডাষ্ট্ৰি, ৰুফিং চিট, এইবোৰ যদি অভিজ্ঞতা আছে আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন বা HS পাছ কৰা হ'লে হ'ল। এইটো কাৰণে ডমিচাইল অফ আছাম, মানে অসমৰ লোকেল হ'ব লাগিব। নিজৰ এখন টু হুইলাৰ আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'ব লাগিব। 12,000 to 15,000 চেলাৰী পাব আৰু ইনচেণ্টিভখিনি বেলেগকৈ পাব, TA DA বেলেগকৈ পাব। এইটো কাৰণে যদি ফ্ৰেছ গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেট আছে তেতিয়া এপ্লাই কৰিব পাৰে। ইমেইল ID দিয়া আছে, এপ্লাই কৰক। কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব, নাপাহৰিব 21 জুনৰ ভিতৰত। ভেকেঞ্চি দ্য নৰ্থ ইষ্ট ডিষ্ট্ৰিবিউটৰ কোম্পানী, দ্য নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউটৰ কোম্পানী অৰ্থাৎ NEGDCL, এইটো এটা আপোনালোকৰ জইণ্ট ভেঞ্চাৰ হয় আছাম গেছ কোম্পানী আৰু অইল ইণ্ডিয়া লিমিটেডৰ আণ্ডাৰত। ইজ লুকিং ফৰ ডাইনেমিক মাৰ্কেটিঙৰ কাৰণে পাৰ্চন বিচৰা হৈছে। আছাম আৰু ত্ৰিপুৰাৰ কাৰণে কণ্ট্ৰেকচুৱেল বেচিছৰ কাৰণে। তলত ফৰ্মখন দি আছে, 22 জুনৰ ভিতৰত আবেদন কৰিব পাৰে। ফৰ্মখন মই দেখাই দিছোঁ, এবাৰ ক্লিক কৰি ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত আহি যাব। ইয়াতে চাই ল'ব পাৰিব, পষ্টটো দেখাই আছে অন কণ্ট্ৰেকচুৱেল বেচিছ। সেইটো কাৰণে কোৱালিফিকেশ্যন BE MBA হ'ব লাগিব আৰু 5 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব। এপ্লাই লিংক দি আছে, এপ্লাই কৰিব পাৰে। নেক্সট ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ টেলিকলাৰ ফিমেল, এখন অট'মোবাইল ইণ্ডাষ্ট্ৰীৰ পৰা, জিপ কাৰ ডিলাৰশ্বিপ, যোনখন বেহৰবাৰী গুৱাহাটীত আছে। এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে আবেদন কৰিব পাৰিব বা 12 পাছ হ'লে আবেদন কৰিব পাৰিব লাগে। বাৰু ফোন কৰি ল'ব। হোৱাটছআপ নম্বৰ যিহেতু দিয়াই আছে, 21 জুনৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি ফ্লিপকাৰ্টৰ ভেকেঞ্চি, ভালেমান ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আপোনালোকৰ আহিছে, বৰপেটা, নগাঁও, কাছাৰ, ইটানগৰ আৰু ত্ৰিপুৰা। এইটো ডেজিগনেশ্যনটো হ'ল CX বাডি, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ। এইটো কাৰণে BTech বা এনি মাষ্টাৰ্ছ ডিগ্ৰী বা PG কৰা হ'লে হ'ল। ইণ্টাৰেষ্টেড হয় ইমেইল ID দি আছে, কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে এটা ছাবজেক্ট লাইন আৰু হেডিঙত মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। 21 জুনৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ টিচাৰ, জয়ানগৰ 6 মাইল এখন
লিডিং কোচিং ইনষ্টিটিউটৰ পৰা আহিছে আৰু ছাবজেক্টটো বিচৰা হৈছে ইংলিছ পঢ়াব লাগিব ক্লাছ 8 to ক্লাছ 12 এইটো কাৰণে আপোনালোকৰ BA ইংলিছ বা MA ইংলিছ কৰা হ'লে হ'ল আৰু BA যদি আছে প্ৰেফাৰেন্সটো দিয়া হ'ব হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 3টা নাম্বাৰ দি আছে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নেভিগেন্সি লৈ যাম নেভিগেন্সি হস্পিটেলিটি গ্ৰুপ এটাৰ পৰা ভেকেন্সি অপাৰেটিং 4 star 5 star ইউনিট ইন গুৱাহাটী আৰু জেনেৰেল মেনেজাৰ এইটো কাৰণে পাৰ্সন বিচৰা হৈছে যাৰ পাষ্ট এটা এক্সপিৰিয়েন্স আছে 15 পৰা 18 বছৰ আৰু ভাল এটা আপোনালোকৰ ইংলিছ হিন্দী আৰু আদাৰ ক্লাছিকেল ইণ্ডিয়ান লেংগুৱেজ ক'ব জানে আৰু এইটো কাৰণে ভাল এটা চেলাৰিও দিয়া হ'ব 50,000 এটা এক্সপেক্ট কৰিব পাৰে আপোনাৰ সদায় কম যে মানে ভাল এক্সপিৰিয়েন্স মানে ভাল চেলাৰি সো 50-60 মান পাব পাৰে এইটো চাকৰি নেভিগেন্সিলৈ যাম নেভিগেন্সি ফ্ৰণ্ট অফিচ মেনেজাৰৰ ভেকেন্সি এইটো কাৰণে পাৰ্সন প্ৰফিচিয়েন্সি উইথ ইংলিছ হিন্দী আৰু আদাৰ ক্লাছিক ইণ্ডিয়ান লেংগুৱেজ এইটো কাৰণে ভাল এটা অভিজ্ঞতা বিচৰা হৈছে এইটো এটা চেলাৰি ভালেমান হ'ব 35-40 বা 45 পাব পাৰে হাউচকিপিং মেনেজাৰৰ কাৰণে ভালেমান অভিজ্ঞতা বিচৰা হৈছে চাই ল'ব পাৰে আৰু HR মেনেজাৰৰ কাৰণে বিচৰা হৈছে সো এইকেইটাত বহুত ভাল চেলাৰি পাব যিহেতু ভালেমান অভিজ্ঞতা বিচৰা হৈছে এইটো কাৰণে এপ্লাই কৰক 5 দিনৰ ভিতৰত নিজৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফখন ৰিজিউমি আৰু ফটোকপিজ অফ টেষ্টিমনিয়েলখিনি পঠাই দিব পাৰে ইমেইল ID 24 জুনৰ ভিতৰত যাৰ অভিজ্ঞতা আছে এনে যাতে আবেদন কৰি নিদিয়ে নেভিগেন্সিলৈ যাম নেভিগেন্সি সেন্ট জন হাই সেকেন্ডাৰী স্কুল বৰমাৰ পৰা ভেকেন্সি ফিজিক্যাল এডুকেশ্যন টিচাৰ অৰ্থাৎ PT টিচাৰৰ এটা ভেকেন্সি এছ নবাৰ এইটো কাৰণে বেচেলৰ ফিজিক্যাল এডুকেশ্যন BPE বা BPED কৰা হ'লে হ'ল এখন ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা এইটো কাৰণে কোৱালিফিকেশ্যন বিচৰা হৈছে পোষ্ট গ্ৰেজুৱেশ্যন ইন physical education having specialists in the following event athletic badminton basketball cricket football hockey squash চাই ল'ব পাৰে diploma in coaching from any center of sports authority of India ইনি পঢ়ি ল'ব পাৰে কেনেকুৱা ধৰণৰ কি কোৱালিফিকেশ্যন বা কি জব ৰেসপন্সিবল হ'ব স্পৰ্টছ ৰিলেটেড হ'ব যেহেতু ফিজিক্যাল এডুকেশ্যন টিচাৰৰ ভেকেন্সি কো কাৰিকুলাৰ এক্টিভিটিজ বা ডে টু ডে এডমিনিষ্ট্ৰেটিভ ৱৰ্ক ৰিলেটেড টু স্পৰ্ট এইবোৰ চাব লাগিব সো ইন্টাৰেষ্টেড যদি হয় যদি ফিজিক্যাল এডুকেশ্যনৰ আপোনালোকৰ বেচেলৰখন আছে ইমেইল ID নিজৰ ৰিজিউমখন পঠাই দিয়ক 21 জুনৰ ভিতৰত আৰু হাৰ্ড কপিখন প্ৰিন্সিপাললৈ পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নেভিগেন্সি ৰিচফ আইৰন আৰু ষ্টিল প্ৰাইভেট লিমিটেডৰ ভেকেন্সি ওৱেৰহাউছ সুপাৰভাইজাৰৰ ভেকেন্সি বৰ্ণিয়াত গুৱাহাটীৰ পৰা এইটো এটা MNC কোম্পানী হয় মিনিমাম 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল এইটো কাৰণে এক্সপিৰিয়েন্স বিচৰা হৈছে ওৱেৰহাউছ বা লজিষ্টিকৰ আগতে কাম কৰা একমোডেশ্যন ফ্ৰী মানে যোনটো থাম্বনেলত দেখা পাইছে ৰুমটো ফ্ৰী দিয়া হ'ব এইটো কোম্পানীত আৰু ফুডটো নিজৰ এৰেঞ্জমেন্ট কৰিব লাগিব সো খানাটো নিজৰ এৰেঞ্জমেন্ট একমোডেশ্যনটো প্ৰভাইড কৰা হ'ব সো ইমেইল ID দি আছে 21 জুনৰ ভিতৰত আবেদন কৰিব পাৰে বৰ্ণিহাট গুৱাহাটীৰ পৰা ভেকেন্সিটো আপোনালোকৰ আহিছে সো ইন্টাৰেষ্টেড হয় ৰুমটো ফ্ৰী পাবই সো আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব সো আজিলৈ মানে যে ভিডিওটো চাই ভাল লাগিল ভিডিও লাইক কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু-বান্ধৱীৰ ভিডিওটো শ্বেয়াৰ কৰি দিব তাই সিহঁতে হেল্প হৈ যায় আজিলৈ মানে আগৰ ভিডিও চাই থাকক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি হ'ব যাতে ভাল জবাব পাই থাকে আজিলৈ মানে